নিশ্চিতভাৱে মানস এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে মাজবাট সমষ্টিৰ BPF প্ৰাৰ্থী চৰণ বাবু। এই মুহূৰ্তত কিছু সময় পিছতে ভোট গণনাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপুনি এই সমষ্টিটো দীৰ্ঘদিন ধৰি প্ৰতিনিধিত্ব কৰি আহিছে, এইবাৰ কি হ'ব? কাৰণ বিপৰীতে UPPৰ ৰবীন্দ্ৰ বসুমতাৰী আছে। খুব ভাল হ'ব। আজি কাউণ্টিং যিহেতু অলপ ভগৱানৰ আশীৰ্বাদ লৈ আহিছোঁ, এনেতো চব ঠিকেই আছে আৰু ঈশ্বৰৰ আশীৰ্বাদ পালে যি ধৰণে ভাবিছোঁ তেনেকৈ হ'ব। খুব বিপুল ভোটত জিকিম। যিহেতু আপোনালোকে মিত্ৰজোঁট হিচাপে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, সামগ্ৰিকভাৱে যি BTCৰ 15টা বিধানসভা সমষ্টি আছে, কেনে ফলাফল আশা কৰিছে? এনেতো অলপ পিছত পায়েই যাব, তথাপিও আপুনি যিহেতু সুধিছে মই ক'ম আমাৰ 15ৰ ভিতৰত 15ও যাব, কিন্তু 12খন 13খনটো খুব ধুনীয়াকৈ যাব। বাকী দুখনমানত অলপ টাফ কম্পিটিশ্যন হ'ব। এই প্ৰথমবাৰৰ কাৰণে অসম মন্ত্ৰীসভাত আপুনি মন্ত্ৰিত্ব লাভ কৰিছিলে। এতিয়া কথাটো হৈছে যে এই যিটো নিৰ্বাচন আজি ফলাফল ঘোষণা হ'ব, পুনৰ এনেধৰণৰ আশা থাকিব নে নাথাকে? কাৰণ সন্ধিয়াৰ পিছতে এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। আশাটো থাকিবই, কিন্তু যিজনে দিব হাইকমাণ্ড যিসকল সিদ্ধান্ত ল'ব তেওঁলোকৰ মতেই হ'ব। আশাটো চবৰে থাকে, মোৰো থাকিব আশা, কিন্তু আমাৰ হাইকমাণ্ডে যি ধৰণে ডিচিশ্যন দিব সেই ধৰণে হ'ব। আৰু মাজবাট শেষত কি হ'ব? মাজবাটটো ফলাফল খুব ভাল। এইবাৰ আমিতো খুব বিপুল ভোটত জিকিম বুলি আশা কৰিছোঁ। এতিয়াও খুব ভাল ভোটত জিকিম আমি। আমাৰ মাৰ্জিনটো খুব ধুনীয়া হ'ব। ঠিক আছে, এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ। আৰু এয়া হৈছে BPFৰ প্ৰাৰ্থী চৰণ বড়ো, লগতে অসম মন্ত্ৰীসভাৰ এগৰাকী অন্যতম মন্ত্ৰী। আৰু তেওঁ এই যি কথা উল্লেখ কৰিছে, এয়া হয় নে নহয় সেয়া জানিবলৈ আমি নিশ্চিতভাৱে ভোট গণনা প্ৰক্ৰিয়া সম্পন্ন হোৱালৈকে অপেক্ষা কৰিব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।